নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু দাস। মই 83 নং পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হয়। চৰকাৰে আমাক ইয়াত এটা সুবিধা এটা দিছিলে যে DBT এপ এটা দিছিলে। DBT এপটোৰ জৰিয়তে মই মানে কি আমাৰ গাঁৱৰ যিখিনি দুখীয়া নিচলা পৰিয়াল আছে, বেনিফিচিয়াৰী আছে, তেওঁলোকক সহায় কৰিবৰ কাৰণে এই এপটো দিছিলে। এই এপটো বহুত ভালে। আগতে আমি ঘৰত গৈ কিনে ছাৰ্ভে কৰি আমি হেড অফিচলৈ এই ডাটাবিলাক পঠাব লাগিছিলে। এতিয়া তেনেকুৱা নহয়। যেতিয়া বেনিফিচিয়াৰী এপ্লাই কৰে, তেতিয়া এপ্লাই কৰাৰ পিছতে আমি এই এপটোৰ যোগেৰে আমি 9,000টো আমি এপ্লিকেণ্টক আমি ডাইৰেক্ট বাই কেছ মানে আমাৰ বেংকৰ থ্ৰুৰেদি আমি টকাটো সোমাই দিব পাৰোঁ। টকাটো যেতিয়া আমি 9,000 সোমাই দিওঁ, তেতিয়া তেওঁলোকে কি কৰে, কামখিনি কৰে। আৰু কামখিনি কৰাৰ কাৰণে আমি ফিল্ডত যাব লাগে। ফিল্ডত গৈ এই এপটোৰ যোগেৰে আমি ফটো মাৰিব লাগে, কিমান সেই প্ৰগ্ৰেছ হৈছে সেই ফটোটো মাৰি আমি আপলোড দিওঁ। আৰু এতিয়ালৈকে আমি কিছু বেনিফিচিয়াৰীৰ পৰা আমি সঁহাৰি পাইছোঁ। ভৱিষ্যতলৈ যদি এই এপটো গভৰ্ণমেণ্টে যদি আমাক চলাব দিয়ে, এপটো ভাল এপ হয় আৰু এই এপটোৰ যোগেৰে আমি নিশ্চয় এই বেনিফিচিয়াৰীখিনি সকাহ পাব। আৰু এটা যিটো আমাৰ বাহিৰত মলটেক কৰা যিটো পৰিৱেশটো, তেতিয়া এই এপৰ যোগেৰে আমি বেনিফিচিয়াৰীখিনিয়ে সুবিধা পাব। DBT মনিটৰ এপৰ যোগেৰে আমাৰ বেনিফিচিয়াৰীসকলে বহুত উপকৃত হৈছে। আৰু আমি পঞ্চায়তৰ যিখিনি আমি কৰ্মচাৰী আছোঁ, সেই কৰ্মচাৰীসকলেও আমি উপকৃত হৈছোঁ। আৰু এই এপটোৰ যোগেৰে আমাৰ যিটো স্বচ্ছ ভাৰত অভিযান আছে, এই অভিযানটো সফলভাৱে আগবাঢ়ি গৈছে।